অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে এটা বিতৰ্কিত মন্তব্য কৰা আজি আমি বাতৰিত দেখা পালোঁ। আৰু এগৰাকী মন্ত্ৰী হৈ তেখেতে যিবিলাক ঘৃণাসূচক মন্তব্য কৰিছে বা সমাজখনক বিভাজন কৰিব পৰা বিভেদকামী যিবিলাক বক্তব্য দিছে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু তেখেতে যিবিলাক কথা কৈছে এই কথাবিলাক অতি আপত্তিজনক আৰু লজ্জাজনক আৰু গৰিহণাযোগ্য। তেখেতে নিজৰ সমষ্টিৰ কিছু লোকক উদ্দেশ্য কৰি কৈছে যে তেওঁলোকে মিয়া মানুহক কিয় দোকান দিবলৈ দিছে, গতিকে মিয়া মানুহক দোকান দিব নালাগে আৰু মিয়া মানুহৰ লগত কোনো হলিগলি কৰিব নালাগে। আনকি তেওঁ কৈছে যে যেনেকৈ অসমৰ সকলো জাতি জনগোষ্ঠীৰ খাদ্য পৰম্পৰা পোচাক সম্পূৰ্ণ বেলেগ, গতিকে মিয়াসকলক কোনো পধ্যেই তেওঁলোকৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে। অশোক সিংঘালে এই কথাটো পাহৰি গৈছে নেকি যে অসমৰ মিয়াসকলৰ বাহিৰে যিসকল মুছলমানক তেওঁলোকে মিয়া বুলি কয়, বাকী অসমৰ সকলো জনগোষ্ঠীৰ খাদ্য পোচাক পৰিচয় পৰম্পৰা একে নহয়। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন জনজাতিৰ লোক আছে, তেওঁলোকৰ সুকীয়া সুকীয়া খাদ্য সুকীয়া পোচাক পৰম্পৰা বেলেগ বেলেগ আছে। গতিকে অসমৰ সকলো জাতি জনগোষ্ঠীৰ একেই পোচাক খাদ্য পৰম্পৰা একেই নহয়। গতিকে এই ভিন্নৰংগী যিটো অসমৰ পৰম্পৰা সংস্কৃতি সেইটো অসমৰ কাৰণে গৌৰৱ। অসমত প্ৰায় 50তকৈ অধিক জনগোষ্ঠীৰ তেওঁলোকৰ সুকীয়া সুকীয়া পৰম্পৰা খাদ্য পৰম্পৰা আছে। গতিকে আমি কাকো ঘৃণা কৰিব নালাগে, সকলোকে আমি লৈ সমানভাৱে আগুৱাই যাব লাগিব। আৰু তেওঁ যিটো কথা কৈছে যে মই মিয়াসকলৰ লগত 1% নাই, ঠিক আছে। আৰু তেওঁ কৈছে যে যিসকলে মিয়াসকলৰ লগত হলিগলি কৰিব তেওঁলোকৰ লগতো তেওঁ নাই। এতিয়া এই কথাৰ দ্বাৰা তেওঁ প্ৰকাশ্যে এইটো উচতনি দিছে যাতে কোনো হিন্দু লোকে মুছলমান লোকৰ লগত কোনো ধৰণৰ সম্পৰ্ক হলিগলি নাৰাখে, সদায় যাতে তেওঁলোকে হিংসা কৰে, তেওঁলোকে যাতে এটা বিভেদ আৰু বিদ্বেষৰ ভাৱ মনত পুহি ৰাখে। অৰ্থাৎ অসমৰ সকলো জাতি জনগোষ্ঠী হিন্দু মুছলমান একত্ৰিতভাৱে ঐক্যবদ্ধভাৱে মিলিজুলি সমাজত থকাটো তেওঁ নিবিচাৰে। এটা ধৰ্মৰ লোকে অন্য ধৰ্মৰ লোকক হিংসা কৰাটো বিচাৰে, এক ধৰ্মৰ লোকে অন্য ধৰ্মৰ পৰা দূৰত থাকিব লাগে এই কথাটো তেওঁ বিচাৰে। গতিকে তেওঁৰ যিটো এই অশুভ মানসিকতা, তেওঁৰ যিটো আত্মিক বেমাৰ, আৰু এইবিলাক আচলতে আত্মাৰ বেমাৰ, যাৰ আত্মা বেমাৰী থাকে তেওঁলোকৰ আত্মাত হিংসা বিদ্বেষ ঘৃণা থাকে, অন্য লোকৰ প্ৰতি সহানুভূতি মৰম দয়া নাথাকে, তেওঁলোকে বেলেগৰ প্ৰতি হিংসা ঘৃণা পুহি ৰাখে। এইবিলাক হ'ল আত্মাৰ বেমাৰ। গতিকে মন্ত্ৰী অশোক সিংঘাল তেওঁ এজন আত্মিক বেমাৰী লোক, তেওঁৰ আত্মাটো বেমাৰী এই কথাটো বুজা গ'ল। আৰু তেওঁ অসমৰ সকলো লোকৰ আত্মাটোক বেমাৰী কৰিব বিচাৰিছে। অৰ্থাৎ মানুহৰ মনত অন্য ধৰ্মৰ বিৰুদ্ধে হিংসা ঘৃণা বিদ্বেষৰ ভাৱ তেওঁ সোমোৱাই দিব বিচাৰিছে। এইটো অতি গৰিহণাযোগ্য। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এইটো স্পষ্টীকৰণ বিচাৰিম যে কালিও মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজিকালি মুছলমান আগৰ মুছলমান নহয়, মুছলমান বহুত উন্নত হৈছে। গতিকে মুছলমানৰ বিৰুদ্ধে কোনেও যাতে একো বিদ্বেষমূলক কথা নকয়, মুছলমানক যাতে কোনেও টাৰ্গেট নকৰে, শেষ সকিয়নি কালি মুখ্যমন্ত্ৰীয়ে দিছিল। হয়তো তেওঁ অহা 2026 নিৰ্বাচনত মুছলমানৰ ভোট লাগে সেইকাৰণে তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল। কিন্তু তেওঁৰ এই মন্তব্যৰ পিছতে তেওঁৰ কেবিনেটৰ এগৰাকী মন্ত্ৰীয়ে প্ৰকাশ্যে মুছলমানৰ বিৰুদ্ধে গালি গালাজ কৰিছে, মুছলমানৰ বিৰুদ্ধে নিজৰ অসহিষ্ণু মনোভাৱ প্ৰকাশ কৰিছে আৰু হিন্দু লোকসকলক উচতনি দিছে মুছলমানৰ লগত হলিগলি নকৰিবলৈ, তেওঁলোকক দোকান দিয়াৰ অনুমতি নিদিবলৈ আৰু মুছলমানৰ বিৰুদ্ধে এটা দূৰত্ব বজাই ৰাখিবলৈ। এনেকৈ সমাজক শান্তি শৃংখলা ভংগ কৰি সমাজখনক এটা অসহিষ্ণু হিংসা ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এগৰাকী কেবিনেট মন্ত্ৰীয়ে প্ৰকাশ্যে ৰাজহুৱা সভাত মন্তব্য কৰিব, অসমত এনেকুৱা দিন কেতিয়াও নাছিল। হয়তো 10 বছৰ 15 বছৰ আগতে মানুহে কল্পনাও কৰিব পৰা নাছিল যে অসমৰ দুৰ্ভাগ্য অনাগত দিনত আহি আছে, য'ত এগৰাকী কেবিনেট মন্ত্ৰীয়েও প্ৰকাশ্যে জনসাধাৰণৰ মাজত বিদ্বেষ হিংসা বিদ্বেষৰ কথা প্ৰকাশ্যে তেওঁ প্ৰচাৰ কৰিব আৰু জনসাধাৰণৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিব। গতিকে এনেকুৱা এটা দুৰ্ভাগ্যৰ পৰিস্থিতিত আজি আমি অসমবাসী উপনীত হৈছোঁ। মন্ত্ৰী অশোক সিংঘালে এটা কথা পাহৰি যাব নালাগে যে তেওঁ মন্ত্ৰী হিচাপে যিটো তেওঁ কাৰ্যালয় পাইছে সেই কাৰ্যালয়টো কিন্তু মিয়া শ্ৰমিকসকলে বনাইছে। তেওঁ যি বিধানসভাত মন্ত্ৰী হিচাপে আহি বহে সেই বিধানসভাৰ বিল্ডিং আৰু ইয়াৰ কোৱাৰ্টাৰবিলাক তেওঁৰ
বাসগৃহ মন্ত্ৰী হিচাপে সকলো মিয়া শ্ৰমিকসকলে বনাইছে আজিও অনবৰত গোটেই বছৰ বিধানসভা আৰু সচিবালয়ৰ সকলো বিল্ডিঙৰ কাম মিয়া শ্ৰমিকসকলে সদায় কৰি আছে গোটেই বছৰ কাম কৰি আছে এতিয়া অসমৰ ৰাইজ আহিলে দেখিব মিয়া শ্ৰমিকসকলে বনাইছে আৰু তাতে বহি তেওঁ মন্ত্ৰিত্ব কৰিছে মিয়াসকলে উৎপাদন কৰা শাক পাচলি এইবিলাক যেতিয়া তেওঁ খায় তেতিয়া তেওঁৰ মনত হিংসা ঘৃণাৰ ভাৱ নাথাকে নেকি গতিকে এগৰাকী মন্ত্ৰী হিচাপে ইমান নিৰ্লজ্জ আৰু এনেধৰণৰ অবাঞ্ছিত কথা কোৱাটো অতি দুৰ্ভাগ্যজনক গতিকে মুখ্যমন্ত্ৰীয়ে কালি সকিয়নি দিয়াৰ পিছত মন্ত্ৰী অশোক সিংঘালে আজি যেটো বিশুদ্ধাৰ কৰিলে এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁ কেবিনেটৰ পৰা বৰখাস্ত কৰিব তেওঁৰ মন্ত্ৰিত্বৰ পৰা বৰখাস্ত কৰিব নে নাই সেই কথাটো লৈ আমি অপেক্ষা কৰি আছো